আজি আকৌ এটা ৰেচিপি লৈ আহিছোঁ। কাৱৈ মাছ দেখাই দিয়া। কাৱৈ মাছ, তাৰপিছত নৰসিংহ পাত আৰু ভেদাইলতা, লগতে আদা অকণমান, নহৰু কেইফুটামান আৰু পিঁয়াজ, জলকীয়া দুটা আৰু এইপিনে জিৰা আৰু এইটো জালুক। মই এতিয়া এইখিনি ভেদাইলতাখিনি আৰু নৰসিংহ পাতখিনি মিক্সিত দি দিওঁ। তাৰ আগতে কেৰাহীটো গৰম কৰি লওঁ। মাছখিনি ফ্ৰাই কৰি থাকিম। কেৰাহীটো গৰম কৰি লওঁ। এতিয়া কেৰাহীখন গৰম হ'ল। ইয়াতে মাছকেইটা ফ্ৰাই কৰিবৰ কাৰণে তেল অকণমান দিছোঁ। এতিয়া তেল গৰম হ'ল। মাছকেইটা এটা এটাকৈ দি দিম। ফ্ৰাই কৰি লৈছোঁ। মাছ ফ্ৰাই হ'লে ভাত হেৰি লুটিয়াই দিছোঁ মাছকেইটা। এতিয়া মাছকেইটা ভজা হ'ল, ৰঙা হ'ল। এইখিনি তুলি থওঁ। এতিয়া আমি এইখিনি তেলতে জিৰা গুটি কেইটামান ফুটাই দিছোঁ। এতিয়া জিৰা গুটি দিলোঁ নহয়। এতিয়া পিঁয়াজকেইটা দি দিছোঁ। পিঁয়াজ অকণমান দি দিছোঁ আৰু জলকীয়া দুটা দি দিছোঁ। এনেকৈ ভাজি লৈ মাছৰ তেলতে ভাজি দিছোঁ, থাকি যোৱা ৰৈ যোৱা তেলত। হালধি অকণমান দি দিছোঁ। নিমখো অকণ দি দিছোঁ একেবাৰে। অকণমান ঢালি দিওঁ। অকণমান থৈ দিছোঁ। পিচি যে থৈছিলোঁ নৰসিংহ আৰু ভেদাইলতা, ইয়াতে তেলত ঢালি দিছোঁ। নহৰু, পিঁয়াজ, আদা আৰু জলকীয়া চব একেলগে আগতেই গ্ৰাইণ্ড কৰি লৈছোঁ। গ্ৰাইণ্ডাৰত দি দিছিলোঁ, সেইকাৰণে বেলেগকৈ দিয়া নাই আৰু একেলগে ভেদাইলতা নৰসিংহৰ লগতে দি দিছিলোঁ। এতিয়া এইখিনি অকণমান উতল আহিব দিম। এতিয়া ভেদাইলতাখিনি উতল আহিছে। ইয়াতে মাছকেইটা দি দিওঁ। এই 4টা মাছ নিমখ দিয়া আছে। এতিয়া ঢাকোনখন ঢাকি দিওঁ। ঢাকি দিওঁ অলপ দেৰি। ইয়াতে জিৰা গুড়ি অকণমান এনেই ছটিয়াই দিওঁ। জালুকৰ গুড়িখিনি অকণমান নমোৱাৰ আগে আগে দিম আৰু এইখিনি সিজি লওক আৰু অলপ দেৰি সিজিলে হৈ যাব।
এয়া সিজিলে আৰু মাছখিনি ধুনীয়া গোন্ধ ওলাইছে। একদম নৰসিংহ, ভেদাইলতা সকলোৱে গোন্ধবিলাক ওলাইছে। ইমান ভাল লাগিছে, দেখিবলৈও ইমান ধুনীয়া হৈছে। ইয়াতে অকণমান জালুকৰ গুড়ি দিম, বেছি নহয়, গৰমত অকণমান দিওঁ, অকণমান আঙুলি মুঠ দি দিছোঁ, চাৰ্ভ নকৰোঁ। এতিয়া আৰু অকণমান 1 মিনিটমান ঢাকি দিম। হৈ গ'ল মাছখিনি, থুপথুপীয়া জোল কৰিছোঁ। এতিয়া আমি চাৰ্ভ কৰিম, ঢাকি থৈছোঁ।